টাউন কমিটি ঠিক করবা নরে যদি আমি নাওকে এখন চলম নাইবা ভেল এখন পকী ৰাস্তাত ৰাইজে চলাব নাও অথবা ভূৰ হয় ঠিকেই শুনিছে এয়া এজাক বৰষুণৰ পিছতেই এখন চহৰৰ মাজমজিয়াৰ এটি মুখ্য পথৰ দৃশ্য এয়া দুগ্ধনগৰী খ্যাত সৰভোগ চহৰৰ মাজমজিয়াৰ এটি পথৰ দৃশ্য মাত্ৰ এজাক বৰষুণৰ পিছতেই এতিয়া জিয়াটো ভুগিছে সৰভোগ চহৰৰ মাজমজিয়াৰ ৩ নং ৱাৰ্ড অৰ্থাৎ হালেপাৰাবাসী ৰাইজে মাত্ৰ এজাক বৰষুণৰ পিছতেই এনেকুৱা অৱস্থা তাতেই আকৌ বাৰিষা আহিবলৈ আছেই অথচ এতিয়ালৈ বিশেষ কাণ সাৰা নাই সৰভোগ টাউন কমিটিৰ কৰ্তৃপক্ষৰ এই ঠাইখিনি কি বুলি কয় হালেপাৰা ৩ নম্বৰ ৱাৰ্ড হালেপাৰা টাউন কমিটি এইখিনি ঠিক কৰিব লাগে এজাক বৰষুণ আহিলে এনেকুৱা হয় আমাৰ পানীৰ অৱস্থা বেয়া চাব লাগে ইয়াত টাউন কমিটিয়ে এই ৩ নম্বৰ ৱাৰ্ডৰ হালেপাৰা গাঁওখিনি এনে পানী দেখছে না কেনে অৱস্থা হৈছে স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰি ইমান একাঠু পানী একজাক বৰষুণতে এনেহেন হৈ যায় আৰু তো বাৰিষা পূৰ্বা আছেই সেইফালে ড্ৰেইন নাই কেনেহেন সমস্যা হৈছে টাউন কমিটিৰ পৰা মানুহ আহিলে খবৰ ল'লে ভাল আছিল বাইদেউ কেনেকুৱা লাগিছে পানী গছকি মানে এনেকুৱা পানীতে আহি ভাল লাগে নে এনেদৰে দীৰ্ঘদিন ধৰি জিয়াটো ভুগি থকা হালেপাৰাবাসী ৰাইজৰ সৰভোগ টাউন কমিটিৰ কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ যেন তেওঁলোকৰ এই সমস্যাৰ অতি শীঘ্ৰেই সমাধান কৰি দিয়ে টাউন কমিটিৰ কৰ্তৃপক্ষই আমাৰ সৰভোগৰ ৩ নং ৱাৰ্ডৰ হালেপাৰাত ছাত্ৰ সন্থাৰ অফিচৰ একদম সন্মুখতে লাগি থকা একজাক বৰষুণতে আমাৰ এনেকুৱা অৱস্থা আকৌ বৰষুণ আহিব লগা আছেই এতিয়া যদি স্কুলত যা অসুবিধা হৈ আছে ইফালে অহা যোৱা ইমানখিনি মানুহ আমি আছো ইফালে ড্ৰেইনৰ সমস্যা আমাৰ গতিকে এইবিলাক অলপমান সমস্যা সমাধান কৰিব লাগে এতিয়ালৈকে অহা নাই সোনকালে আহি আমাৰ এইখিনিৰ সমস্যা সমাধান কৰি দিলে ভাল হয় এই ড্ৰেইনটো লাগে আকৌ ৰাস্তাটো এইখিনি হ'লে আমাৰ যথেষ্ট এনেকি দুখজনকভাৱে হালেপাৰাবাসী ৰাইজে এই পকী পথটোতেই নাও অথবা ভূৰ চলোৱাৰ অংগীকাৰো কৰিলে টাউন কমিটি আহি এইখিনি ব্যৱস্থা কৰা হ'লে ভাল হয় আমাৰ নিজৰে নাতি নোটকাৰ এইগিলাখান স্কুলত যাব নোৱাৰি পানী চটকিব নোৱাৰি ক'ৰ পানীবিলাক আহে এনেহেন সমস্যা হৈছে কোনোদিনতো ভালে নকৰে এই ৰাস্তা ঘাট চাই যায় কিন্তু যাৰ পাছতে আৰু পৰ্বতক পিঠি পাছ দিলি আৰু ই একো নকৰে এনেহেন সমস্যা হৈছে টাউন কমিটি ঠিক কৰবা নৰে যদি আমি নাওকে এখন চলম নাইবা ভেল এখন সেই চলিখিনিতো পাৰ কৰাব লাগিল প্ৰশ্ন হয় ইমানৰ পিছতো চকু মেল খাবনে সৰভোগ টাউন কমিটিৰ কৰ্তৃপক্ষৰ কেতিয়ালৈ এই পথটোৰ মেৰামতি পুনৰ নিৰ্মাণ অথবা কাষত নলাৰ ব্যৱস্থা কৰিব সৰভোগ টাউন কমিটিৰ কৰ্তৃপক্ষই নে এনেদৰেই দিনৰ পিছত দিন জিয়াটো ভুগি থাকিব হালেপাৰাবাসী ৰাইজে সৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3